যে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ছোৱাত ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত আৰু অকুণ্ঠ মৰম আপ্লুত হৈছোঁ আৰু বিশেষভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ যিটো আস্থা আৰু বিশ্বাস তাৰ লগে লগে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যিটো মানুহৰ মৰম এইখিনি আজি ভাৰতীয় জনতা পাৰ্টিক এটা সুকীয়া স্থানলৈ লৈ যাবলৈ সক্ষম হৈছে। আৰু আমি এতিয়া গাঁৱলৈ গৈছোঁ, বাগিচাত গৈছোঁ, চহৰত বিভিন্ন ঠাইলৈ গৈছোঁ, ৰাইজক লগ পাইছোঁ। ৰাইজে এটা বিশ্বাস দিছে আৰু ৰাইজে এটা কথাই কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কম সময়ছোৱাৰ ভিতৰতেই দুখীয়া মানুহৰ কাৰণে বিকাশৰ কাৰণে যিখিনি কাম কৰিছে, যিখিনি পৰিকল্পনা কৰিছে, যিখিনি পদক্ষেপ লৈছে সেইখিনি আমি আশ্বস্ত হৈছোঁ। আৰু ভৱিষ্যতৰ দিনত আমাৰ ভৱিষ্যতৰ কাৰণে নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে থাকিম। সেইকাৰণে আমাক যিটো ধৰণৰ মৰম দিছে আৰু আচৰিত কথা মানে আমি সাধাৰণতে ৰাজনৈতিক ব্যক্তিসকলক সমাজৰ এনেকুৱা প্ৰচাৰ অভিযানৰ সময়ছোৱাত বিভিন্ন সংস্থাসমূহে সাধাৰণতে নামাতে, কিন্তু আমি তিনিচুকীয়াত দেখা পাইছোঁ বিভিন্ন সমাজৰ গতিকে কোনো ৰাজনৈতিক প্ৰচাৰৰ দলৰ সভা নহয়, তালৈ নিমন্ত্ৰণ হয় তেখেতসকলে মাতিছে, যিখিনি মৰম স্নেহ দিছে, যিখিনি বিশ্বাস জন্মাইছে আৰু ভৱিষ্যতৰ দিনত একেলগে তিনিচুকীয়াৰ বিকাশৰ কাৰণে কাম কৰিম বুলি অংগীকাৰবদ্ধ হৈছে। মই ভাবোঁ যে এইখিনি আমাৰ কাৰণে আটাইতকৈ ইতিবাচক দিশ। পৰিকল্পনা আছে, তিনিচুকীয়াৰ বিকাশৰ কাৰণে পৰিকল্পনা আছে, চিন্তা আছে। এইখিনি সঠিক সময়ত আপোনালোকক ক'ম। তিনিচুকীয়াৰ মানুহৰ যিখিনি মৌলিক সমস্যা আছে, যিখিনি প্ৰয়োজনীয়তা আছে, চহৰখন যদিও এখন সৰু চহৰ হয়, জনবসতিৰ ঘনত্বটো যথেষ্ট বেছি, ইয়াত মানুহৰ আৱাসো আছে, ব্যৱসায় বাণিজ্য আছে, গতিকে এইখন চহৰক সজাই পৰাই তোলাটো এটা প্ৰত্যাহ্বানো আছে। গতিকে মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ সহযোগত আৰু আমাৰ চৰকাৰৰ যিটো সদিচ্ছা, ইয়াৰ জৰিয়তে আমি তিনিচুকীয়াখনক আমি এখন ভাল চহৰ, সুন্দৰ চহৰ, স্বচ্ছ চহৰ হিচাপে গঢ়ি তুলিব পাৰিম, য'ত আমি গৌৰৱেৰে ক'ব পাৰিম যে আমি তিনিচুকীয়াত থাকোঁ, আমি তিনিচুকীয়াবাসী হয়, এই কথাখিনি কৰিব পাৰোঁ। তাৰ কাৰণে মই যৎপৰোনাস্তিভাৱে চেষ্টা কৰিম। বিৰোধী এতিয়া আপুনি যদি কংগ্ৰেছক বুলি ক'ব বিচাৰে, মই ভাবোঁ যে কংগ্ৰেছতো মানুহৰ মাজৰ পৰা, বুকুৰ মাজৰ পৰা কেতিয়াবা আঁতৰি গুচি গ'ল। কংগ্ৰেছ এতিয়া এক শ্ৰেণীৰ মানুহৰ মাজতে আবদ্ধ হৈ আছে। যি শ্ৰেণীৰ মানুহৰ কথা লৈ পেলাই আমাৰো বৰ ক'বলগীয়া একো নাই তেনেকুৱা ধৰণৰ। সেই শ্ৰেণীৰ মানুহৰ তেওঁলোকৰ যিকোনো ধৰণৰ কথা বতৰাতে তেওঁলোকে মাত মাতে। ভাৰতীয় মূলৰ মানুহৰ কাৰণে, খিলঞ্জীয়া অসমীয়াৰ কাৰণে তেওঁলোকে কেতিয়াও মাত নামাতে। তেওঁলোকে অসমৰ কাৰণে মাত নামাতে। আজি অসমৰ যিটো তেওঁলোকে অৱস্থা কৰিলে সুদীৰ্ঘ সময়ছোৱা শাসন কৰি, কংগ্ৰেছৰ সেই শাসনৰ সময়ছোৱা মানুহে আজি উপলব্ধি কৰিছে। গতিকে মই নাভাবোঁ যে মানুহে সেই তিক্ততা, সেই কঠিনতাখিনি পুনৰ ঘূৰাই আনিব, কাৰণ যোৱা 10টা বছৰত বা যোৱা 12টা বছৰত কেন্দ্ৰীয় চৰকাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি যিখিনি কাম কৰিছোঁ, ৰাইজৰ বিকাশৰ কাৰণে আৰু জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে যিখিনি কাম কৰিছোঁ, ইয়াৰ ওপৰত ভিত্তি কৰি ৰাইজক আমাক সমৰ্থন ব্যক্ত কৰিব।